সমপৰ্যায়ৰ আমাৰ পইচা সুবিধা চব সকলোবোৰ দিব লাগিব। আমি একে কাম কৰি আছোঁ যদি আমাক একে সুবিধা দিয়ক, আমাক সেইটোৱে লাগে। আৰু ছিনিয়ৰিটি বেচিছত যদি আমাক এনেকৈ চাকৰিবোৰ নিদিয়ে, নিয়মীয়াকৰণ নকৰে, তেতিয়া নকৰিলে আমাৰ মুঠতে সপ্তম আয়োগত আমাক এতিয়া বহুতে পাব, এতিয়া অষ্টম পাবগৈ। আমাক অষ্টম নালাগে, সপ্তম দিলেও বহুত আমাক দিয়ক। চৰকাৰক আমি এইটোৱে অনুৰোধ কৰোঁ, আমাৰ CM ছাৰ আপুনি পিতৃস্বৰূপ বুলি আপোনাক কৈ আছোঁ যেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰক মাহীয়ে চকুৰে নেচাব আপোনালোকে, আপুনি আমাক সুবিধা কৰক। আমাৰ ঘৰ সংসাৰ চলাবলৈ আমি ভালকৈ আমাক সুবিধা দিলেহে আমি কাম কৰিব পাৰিম। আজি আমাৰ অৱস্থা কি অৱস্থা হৈ গৈছে আমাৰ, হয়নে? আমাৰ অৱস্থা বেয়া হৈ গৈছে। আমি শাৰীৰিকভাৱে মানসিকভাৱে কাম এটা কৰিব পৰা নাই। কাৰণ কেলৈ একেটা কামেই আমাৰ এগৰাকীয়ে ইমান ধুনীয়াকৈ আৰামত দৰমহা এগাল পাই কৰি আছে, আৰু আমি কান্দি ডিউটি কৰিবলগীয়া হৈছে। আমি মানুহক হাঁহি দেখাইছোঁ হয়, কিন্তু এই হাঁহি আমাৰ মিছলীয়া হাঁহি। আমি মিছলীয়া হাঁহিৰে কাম কৰি গৈ আছোঁ, কিন্তু আমাৰ কাম কৰিবলৈ আমাৰ এনাৰ্জি লাগিব। আমাৰ মানসিকভাৱে আমাক অকল কামৰ প্ৰেছাৰ দিলে নহ'ব, আমাক পইচাও দিব লাগিব, সময় সুবিধা দিয়ক। মই এইটোৱে কৈছোঁ, আপুনি পিতৃস্বৰূপ সকলোকে সমান চকুৰে চাওক, মাহী আই চকুৰে চালে আমাৰ নহ'ব। ইমান ত্যাগ কৰিছিলে, কিন্তু আমাক সেইটো সময়ত গামোচা দিছিলে, আমাক ফুলৰ প্লেইনৰ পৰা উঠি আমাক গামোচা ফুল ছটিয়াইছিলে। কিন্তু সেই গামোচা কি হৈছে আজি? সেই গামোচা আমাৰ অৱস্থা বেয়া কৰিছে। আমাৰ পেটত মাৰি ডিঙিত আমাৰ বান্ধিবলগীয়া হৈছে, আমাৰ এনেকুৱা অৱস্থা কৰিছে। সেইকাৰণে আমি কৈছোঁ, এনেকৈ যদি আমাৰ এইবাৰ যদি মানি নলয়, আমি আৰু জংগী আন্দোলন কৰিম আৰু এনেকৈ কৰি থাকিম। আৰু